হ্যাপি নিউ ইয়াৰ অল মাই ফেচবুক ফ্ৰেণ্ডছ সকলোকে এটা কথাই কওঁ, নতুন বছৰ এটা অহাৰ লগে লগে আমি কিমান আশাৰে হেঁপাহেৰে ৰখি থাকোঁ ন। কিবা এটা আনন্দ লাগে ন। নতুন বছৰে যেন আমাৰ কাৰণে বহুত এটা বেলেগ এটা লৈ আহিছে। পুৰণি বছৰে আমাক যি দিলে তাতকৈ যেন বেটাৰ এটা ভাল এটা দিবলৈ আহি আছে ন। কিন্তু সেইটো জানো হয়? বছৰটোহে সলনি হৈছে, কিন্তু আমি সলনি হোৱা নাই জানে। আমাৰ মনটো সলনি হোৱা নাই, আমাৰ কামবোৰ সলনি হোৱা নাই। একেবোৰ কামকে কৰি থাকিব লাগিব। যদি আপুনি যোৱা বছৰত কামটো সম্পূৰ্ণ নহ'লে সেই কামটোকে আকৌ আমি এই বছৰটোত কৰিব লাগিব। সেই কামটো পূৰা হ'লেহে আমি নতুন কাম এটা হাতত ল'ব পাৰিম। যিমানে যি নহওক, নতুন বছৰ এটা আহিলে ভাল লাগে ন। বহুতে কয় এইটো অসমীয়া মানুহৰ নতুন বছৰ নহয়। যিমানে যি নহওক, বছৰটো সলনি হৈছে যেতিয়া আমাৰ কাৰণেও সলনি হৈছে। নতুন বছৰ বুলি কোৱাৰ লগে লগে পুৰণিক বিদায় দিবৰ কাৰণে আমি কিমান সৰঞ্জাম কৰোঁ ন। হেঁপাহ আৰু কিবা এটা উদযাপন কৰিলে ভাল লাগে। বছৰটোৱে আমাক কি দিলে নাজানো, কিন্তু আমিনো বছৰটো কি দিলোঁ সেইটো এটা মেইন কথা নহয় জানো। যি পালোঁ যি নাপালোঁ, দুখ কৰিও লাভ নাই, সুখ কৰিও লাভ নাই। যদিও দুখ পালোঁ তেনেহ'লে সেই দুখ যাতে আমি এইটো বছৰত নাপাওঁ সেইটো আমি আশা কৰিব লাগিব। যদি আমি সুখ পালোঁ তাতকৈ যাতে আমি বেছি সুখ পাওঁ সেইটো আমি আশা কৰিব লাগিব। সদায় মাইণ্ডটো পজিটিভ কৰি ৰাখিব, আনৰ কথাত গুৰুত্ব নিদিব, নিজৰ ঘৰখনৰ মংগলৰ কথা চিন্তা কৰিব। আৰু সুখ দুখটো জীৱনৰ লগত থাকিবই। সেই সুখ দুখৰ লগত ফাইট কৰি আমি সদায় চলি যাব পাৰিলে সেইটোক জীৱন বুলি কয় নহয় জানো। সেইটো কাৰণে মই কেতিয়াবা হতাশ হৈ পৰোঁ, কিন্তু তাৰ লগে লগে ফাইটো কৰোঁ দেই। কিয়নো ভগৱান আছে ন লগত, ভগৱান আছে লগত। সেইটো কাৰণে আপোনালোককো কওঁ, নতুন বছৰে বহুত ভাল দিন লৈ আহিব। আত্মকৰ্ম কৰি যাওক, মাইণ্ডটো সদায় পজিটিভ কৰি ৰাখক। কেতিয়াও আনৰ অহিত চিন্তা নকৰিব, আনক ঠগিবলৈ চেষ্টা নকৰিব। নিজৰ কৰ্মক বিশ্বাস কৰক আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। নিশ্চয় ভগৱানে মংগল কৰিবলৈ কৰিব। হ'ব পাৰে বছৰটোৰ প্ৰত্যেকটো দিনেই যে ভাল যাব সেইটোও সদায় আশা নকৰিব। আমি যি কৰ্ম কৰিম তাৰে ফলটো আমি পাম ন। সেইকাৰণে সময়ৰ কাম সময়ত কৰি যাবলৈ চাব। নিশ্চয় সকলোৰে মংগল হ'ব বুলি মোৰ